মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিজেপি দল মহাভাগ্যৱান। তেখেতসকলে মৌলানা বদৰুদ্দিন আজমল হুজুৰৰ দৰে এগৰাকী ভাল বন্ধু বিচাৰি পাবলৈ সক্ষম হৈছে। যেতিয়াই অসমত ৰাজনৈতিকভাৱে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিছু ক্ষতিগ্ৰস্ত হয়, তেতিয়াই মৌলানা বদৰুদ্দিন আজমল হুজুৰে সাম্প্ৰদায়িক মেৰু বিভাজন ঘটাব পৰাকৈ কিছুমান আপত্তিজনক কথা বতৰাৰ অৱতাৰণা কৰি আহিছে। আৰু এইদৰে তেখেতে সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে আৰু অসমৰ মূল সুঁতিৰ মানুহসকলক ভাবুকি প্ৰদানৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাদেৱক সহায় কৰি আহিছে। অসমত এদিন মিয়াৰ শাসন চলিব, অসমত মিয়াৰ দাদাগিৰি চলিবই। অসমৰ বিধানসভা ভাঙি টুকুৰা টুকুৰ কৰি দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা ভাঙি টুকুৰা টুকুৰ কৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া হ'ব। এনেধৰণৰ উত্তেজনাপূৰ্ণ কথা বতৰাৰ অন্তৰ্নিহিত উদ্দেশ্য কি হ'ব পাৰে? যিখন অসমত মুছলমান জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি উচ্চ স্বৰে এটা বিপ্লৱ কৰিব পৰা পৰিৱেশ নাই, সেইখন অসমত কি যুক্তিত কি ধৰে মিয়াৰ দাদাগিৰি চলিবই। আৰু কোনো এগৰাকী সুসভ্য ব্যক্তিয়ে আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নিজকে মিয়া বুলি দাবী কৰিব পাৰেনে? কোনো সুসভ্য ব্যক্তিয়ে এটা বিশেষ জনগোষ্ঠীক মিয়া নামেৰে সদায় তুচ্ছতাচ্ছিল্য কৰিব পাৰেনে? এয়া কেৱল চাচা মামাৰ ৰাজনীতি চলি আছে। তেওঁলোকে এটা বিশেষ উদ্দেশ্যপ্ৰণোদিতভাৱে এই কথা বতৰাবোৰ অৱতাৰণা কৰি আছে। অসমৰ বিধানসভা ভাঙি চুৰমাৰ কৰি দিয়া হ'ব, হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰ কৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া হ'ব। এনেধৰণৰ কথা বতৰা ক'লে স্বাভাৱিকতে অসমৰ মূল সুঁতিৰ মানুহসকলৰ গাত লাগিব আৰু তেওঁলোকৰ খং উঠিব। ফলত তেওঁলোক সুস্থিৰভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে উত্তেজনাপূৰ্ণ হৈ তেওঁলোকে বিজেপি দলৰ পক্ষ লোৱাৰ সম্ভাৱনা থাকিব। যি সময়ত অসমত মুছলমান জনগোষ্ঠীৰ লোক বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সৰ্বোচ্চ 22টা সমষ্টি আছে বা 20-22 গৰাকী মুছলমান বিধায়ক নিৰ্বাচিত হ'ব পৰা এটা পৰিৱেশ আছে, সেই সময়ত 126টা বিধায়ক থকা ৰাজ্য অসমত কিদৰে মিয়াই শাসন কৰিব? এনে কথা বতৰাসমূহ বদৰুদ্দিন আজমল হুজুৰে কি যুক্তিত ক'ব পাৰে? এয়া মাথো মূল সুঁতিৰ মানুহসকলক ভাবুকি প্ৰদানৰ জৰিয়তে বিজেপি দলৰ বাট প্ৰশস্ত কৰি দিবলৈ মৌলানা বদৰুদ্দিন আজমল হুজুৰে প্ৰয়াস কৰি আছে। মৌলানা বদৰুদ্দিন আজমল হুজুৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী ভাল বন্ধু। গতিকে অসমবাসীলৈ মোৰ এক বিশেষ অনুৰোধ, আপোনালোকে সাৱধান হওক। এনেধৰণৰ কোনো সাম্প্ৰদায়িক মেৰু বিভাজন ঘটাব পৰা কোনো নেতাৰ কথাত ভুল নাযাব। সুস্থিৰে চিন্তা কৰি এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰা।